এইখন TVS XL 100 BS6 এইখনৰ মেজৰ ইস্যু এটা আছে মানে এইখন গৰম হৈ গলে ৰেষ্টটো বাঢ়ি যায় কমি যায় ইয়াৰ ঢেৰ ঝামেলা ষ্টাৰ্টিং ইস্যু হৈ যায় লগে লগে ৰেষ্টটো বাঢ়ি যায় কমি না যায় এক্সেলেটৰ এৰি দিলেও কমি না যায় আৰু ইয়াৰ চেক লাইটটো জ্বলি আছে ইয়াক এতিয়া চোৱা যাব ইয়াৰ ষ্টাৰ্ট কৰি দিলে চেক লাইটটো বন্ধ হৈ যাব লাগে হিচাপত সব ক্লিন থাকিলে সেন্সৰ একো ফল্ট একো নাথাকিলে কিন্তু ইয়াত কাহিনী বেলেগ হৈ আছে যেন লাগিছে এই ৱাৰডাল ছিঙি আছে এটো চাবলৈ পাব একদম ধুনীয়াকৈ গুৰি পা ছিঙি থকা যেন লাগিছে এইটো আপোনাৰ এইটো আপোনাৰ হলগে টেম্পাৰেচাৰ সেন্সৰ যেটো আপোনাৰ যিমান গৰম হয় ইচিক ৰিডিং দিয়ে মানে এই সেন্সৰটো ছিঙি আছে ইয়া সেন্সৰটো উলিয়াই আনিলো এটো ৰিপেয়াৰ কৰা অৱস্থাটো খুব কমে আছে এটো ৰিপেয়াৰ নহয় এটো ৰিপ্লেস হয় সিধা এতিয়া চাও এটো আমাৰ মম হাউসৰ বাইকটো এই কাৰণে চাই দিও আৰু কি হয় অৱস্থাটো এখন অলপ জোৰাতালি লগাই এখন কৰিলো আৰু ধুনীয়াকৈ একো টনাটনি নহলে এটো ধুনীয়াকৈ টিকি যাব এটো কোনো আপত্তি নকৰে এখন কোনোবাই টানিলে বা স্পিড ব্ৰেকাৰত ভালকৈ লাগিলে বেয়া হৈ যাব এটো আৰামত এতিয়া লগাই কৈ দিব লাগিব আৰু টনাটনি কিছু নকৰিবা পানী চানি ইমান পিকআপৰ তলত নামাৰিবা আৰু এতিয়া লগাৰ পাছত হৈ গল ধুনীয়াকৈ ষ্টাৰ্টিং খেলি মেলি কৰা নাই সব হৈ গল দেই ক্লিয়াৰ